জুবিনদাৰ লগত যিজন মানুহে ছাৰ দৰে লাগি থাকিছিলে, য'তে গ'লেও তেওঁ ইণ্টাৰনেশ্যনেল টুৰ কৰিলে, সিদ্ধাৰ্থ শৰ্মাৰ লগত শেখৰ গোস্বামী নিজন নামৰ মানুহ সেইজন যাতে গৈছিলে আৰু ছিংগাপুৰত তেওঁ থকা, আজি যিহেতু তেওঁ নিজে মিডিয়াৰ আগত বিভিন্ন ধৰণৰ ভাষ্য দি আছে আৰু ক'ৰবাত গোটেইকেইটা স্ক্ৰিপ্টেড হয়, সেইটো অকণমান মই অনুমান কৰিব পাৰিছোঁ, যিহেতু গোটেইকেইটা ফ'ল' কৰিছোঁ। তেওঁ যিমানকেইটা এতিয়ালৈকে বাইট দিছে, ইনক্লুডিং বাৰ্তালাপ, যিটো বাৰ্তালাপ আছে সেইটোও মই শুনিছোঁ আৰু বিভিন্ন ধৰণৰ চেনেলত যিকেইটা ভাষ্য কৈছে সেইকেইটাও শুনিছোঁ। কিন্তু তেওঁ আজি যিটো প্ৰতিদিনত যিটো কথা ক'লে ইণ্টাৰভিউত, তাত সেই ভাষ্যটো আপোনালোকে নিজে শুনক, তাৰপিছত কম। থাকিল সেই দিনটোত, সেই অভিশপ্ত দিনটোত যেতিয়া ছিংগাপুৰৰ হোটেলত জুবিন গাৰ্গ শুই উঠিছিল, তাৰ পৰা আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো হয়তো একেলগে কৰিছিল বা নাই কৰা। ব্ৰেকফাষ্ট মানে মই এক্সট্ৰাকৈ 10টা বজাত উঠিছিলোঁ, আমাৰ ৰুম বেলেগ আছিল, আহি পেলাই মই ব্ৰেকফাষ্ট কৰিছোঁ, 10:30লৈকে আছিল ব্ৰেকফাষ্ট। তাৰপিছত ব্ৰেকফাষ্ট কৰিছোঁ, কৰি পেলাই লাঞ্চ কৰা নাই, ওপৰত গ'লোঁ, গা পা ধুই 12:30 এটা বজাৰ ভিতৰত নামি আহিছোঁ তলত। তেতিয়া দাদাও আহিছে, আছাম এছ'চিয়েশ্যনৰ মানুহ আহিছে গাড়ী লৈ, সেই গাড়ীখনত উঠি গুচি গ'লোঁ। জুবিন গাৰ্গে সেইদিনা ব্ৰেকফাষ্ট কৰা নাছিল, সেইটো মই গম নাপাওঁ। মানে আপোনালোক যেতিয়া বোটখন পালেগৈ, সেই বিশেষ বোটখন, তাত গৈ আপোনালোকে বিভিন্ন খাদ্য হয়তো আপোনালোকে পৰিৱেশন কৰা হৈছিল আপোনালোকৰ আগত, আপোনালোকে বিভিন্ন খাদ্যৰ সোৱাদ লৈছিল। কেনেকুৱা কি খাদ্য আছিল? গাহৰি মাংসৰ কথা ওলাইছে, বিয়েৰৰ কথা। বেলেগ খাদ্য নাছিল, বিয়েৰ নাছিলে, হুইস্কি আছিল, জিন আছিল, বেলেগ বেলেগ কোনোবাই যি খাই লৈছিল। পৰ্ক এটা ঔটেঙা দি বনাই নিছিল এঘৰে, দুটা বাতিত। দাদাই কিন্তু একো লোৱা নাছিল, দাদাই অকল বিয়েৰ এটা লৈছিল, চকলেট কালাৰ বিয়েৰ এটা, এইটো বোলে কফি বিয়েৰ এনেকৈ কৈছিলে, এইটো কিবা কফি তিতা লাগে। দাদাই বিয়েৰটো খাওঁতে মোক এনেকৈ বটলটো দিছিলে, মই কৈছোঁ এইটো কি? কৈছে কি বিয়েৰ, কফি। এনেকৈ দিওঁতে এবাৰ গাত পৰি গ'ল, এইখিনিত ক'লা ক'লা দাগো লাগি গ'ল, মানে পূৰা কফি। তাৰপিছত এই মানুহজনে যে কোনোবা এজনে পৰ্ক বনাই আনিছিল, তাৰ পৰা 1 পিচ পৰ্কো দাদাই খাইছে। তাৰপিছতে ইয়াকখন যাই পানীৰ সেই জেগাটোত ৰখিলে, তাতে আমি নামিছোঁ। তাৰপিছত দাদাই মষ্ট প্ৰবেবলি খোৱা নাই, কিয় ক'ম, মই চকুতে দেখা নাই, সেইটো মেডিকেলি প্ৰুভ হ'ব খাইছিল নে নাই, কিন্তু মই তাৰপিছত দেখা নাই কিন্তু খোৱাটো। সেই যেতিয়া ইয়াকখনত আপোনালোকে যেতিয়া গৈছিল, যেতিয়া তেওঁ বিয়েৰটো সেৱন কৰিছিল, সেই সময়ততো সিদ্ধাৰ্থ শৰ্মাও আছিল লগত। তেওঁ বাধা দিয়া নাছিল যে আপুনি সাগৰখনত আছে, আপুনি দাদা শুই উঠি আহিছে, আপুনি যোৱা নিশাও আপুনি এখন ৰেষ্টুৰেণ্টৰ এটা সংগীতানুষ্ঠানত আপুনি আছিল, গতিকে আপুনি সুৰা সেৱন কৰিব নালাগে, সেই ধৰণৰ একো কথা তেখেতে কোৱা নাছিল নেকি? নাই কোৱা, আপুনিও কোৱা নাছিল। এতিয়া কথাটো হ'ল, জুবিন দা সেইদিনা ৰাতি পাৰ্টি কৰিছিলে ৰেষ্টুৰেণ্টত। পাৰ্টি কৰাৰ পিছদিনা ডেফিনেটলি পাৰ্টি কৰিছে, সেইদিনা তেওঁলোকে মদ খাইছে, ডেফিনেটলি য়েছ। ছেকেণ্ড দিনা তেওঁলোকে ৰাতিপুৱা শুই উঠিয়েই জুবিন দাক ব্ৰেকফাষ্ট নকৰাকৈ তেওঁলোকে ক'ত লৈ গৈছে? সাগৰত লৈ গৈছে। এইটো মই আগতে কৈছোঁ, এটা সম্পূৰ্ণ ছিষ্টেমেটিকেল মাৰ্ডাৰ, হয় এইটো। সেইকাৰণে মই আগতেই এইটো মানে যেতিয়া গোটেইখিনি তথ্য গম পাইছিলোঁ, আগতেই মই এইটো কথা উত্থাপন কৰিছিলোঁ, ইয়াৰ সঠিক তথ্য বা ইয়াৰ সঠিক বিচাৰ হ'ব লাগে। এতিয়া কথাটো হ'ল, যিজন মানুহে খালী পেটত থাকে, সেইজন মানুহক তেওঁলোকে ক'ত লৈ গৈছে? সাগৰত লৈ গৈছে। তেওঁলোকে স্কুবা ডাইভিং কৰিব বুলি নিউজটো যিহেতু আহিছে, সকলোতে স্কুবা ডাইভিং বুলি আহিছে, কিন্তু আচলতে স্কুবা ডাইভিং নে এইটো চুইমিং, এতিয়ালৈকে আমাৰ হাতত তথ্যটো নাই। কিন্তু শেখৰ গোস্বামীৰ ভাষ্যমতে তেওঁ চুইমিং কৰিছিলে, ঠিক আছে। তেওঁলোকে কি দিছিলে খালী পেটত? কফি বিয়েৰ। এইটো ইণ্ডিয়াত উপলব্ধ নহয়, কিন্তু বাহিৰা কাণ্ট্ৰিবিলাকত, ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিবিলাকত কফি বিয়েৰ উপলব্ধ হয়। আৰু এই কফি বিয়েৰ আমাৰ দেহৰ কাৰণে একেবাৰে বেয়া, সকলোতকৈ বেয়া যদি আছে কফি বিয়েৰ। লগত তেওঁলোকে পৰ্ক, মানে গাহৰি মাংস লগত কফি বিয়েৰ। যিজন মানুহে, আপুনি ইমেজিন কৰক, যিজন মানুহ খালী পেটত থাকে, সেইজন মানুহক কফি বিয়েৰ খুৱাইছে, লগত পৰ্ক দিছে। গতিকে আৰু ৰিচাৰ্চ কৰা মতে, মই আজি এইটোকে ৰিচাৰ্চ কৰি আছোঁ কমপ্লিটলি, মানে আচলতে কাহিনীটো কি। আৰু ৰিচাৰ্চ কৰা মতে ইয়াতে বিভিন্ন ধৰণৰ তথ্য এতিয়ালৈকে পোহৰলৈ আহিছে। আৰু ৰিচাৰ্চ কৰা মতে মই দেখিছোঁ যে, মই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা ধৰণৰ আচলতে ইয়াত দেখাইছে। এক মিনিট ৰ'ব। এতিয়া চাওক, মই যিহেতু ক'লোঁ যে কফি আৰু বিয়েৰ, কফি বিয়েৰ প্লাছ পৰ্ক, এইটো মানে দেহৰ কাৰণে একেবাৰে বেয়া হয়। গতিকে আজি এই ৰিচাৰ্চখিনি কৰাৰ পিছত গম পালোঁ, যেতিয়া এজন মানুহে কফি বিয়েৰ, এজন ফিট মানুহৰ কথা কৈছোঁ, এজন ফিট মানুহেও যদি ফিজিকেলি ফিট থাকে, কোনো ধৰণৰ
ধৰণৰ মেডিকেল হিষ্ট্ৰী নাই তেনেকুৱা ব্যক্তিও যদি ৰাতিপুৱা বিশেষকৈ উইদাউট ব্ৰেকফাষ্টত যদি তেওঁলোকে খালী পেটত এটা কফি বিয়াৰ প্লাছ গাহৰি মাংস এনেকুৱা যদি লয় তেনেহ'লে সেই মানুহজনৰ আচলতে কেনেকুৱা ধৰণৰ এচিডিটি হ'ব পাৰে বা বমি হ'ব পাৰে সেই মানুহজনৰ বা হৃদপিণ্ডৰ মানে আপোনাৰ ধপধপনিটো বেছি হৈ যাব পাৰে বা বিভিন্ন ধৰণৰ এইবিলাকতো ঠিক আছে কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট ৰিস্কটো হ'ল ফৰ সামন হু উইথ weak health, poor sleep, and poor seizure history for this combination could trigger to a seizure, cause of loss of consciousness, lead of accidents. মানে কেনেকুৱা ধৰণৰ মানে এনেকুৱা মানুহৰ কি হ'ব পাৰে সিজাৰ এটা কাহিব পাৰে মানে নিজৰ যিটো বেহুজ হৈ যাব পাৰে পানীতে বা ভমিটিংটো মই ক'লো ভমিটিং হ'ব পাৰে আৰু জুবিন দাই বমি কৰা আমি দেখা পাইছোঁ আৰু শেখৰ গোস্বামী নিজে কৈছে তেওঁ বমি কৰিছে অলৰেডি গতিকে আৰু যদি স্পেচিয়েলি যদি তেওঁ পানীত থাকে পানীত ডুবি তেওঁৰ মৃত্যু হ'ব পাৰে বা পানীৰ বিভিন্ন ধৰণৰ এট্ৰাক আহিব পাৰে বাট এইবিলাক আৰু স্পেচিয়েলি বাট দ্য চেনচিটিভ চিটুৱেশ্যন কোন যদি আগতে কাৰোবাৰ সিজাৰ হিষ্ট্ৰী থাকে যদি হেল্থ কণ্ডিশ্যন যদি একেবাৰে যদি বেয়া আৰু স্পেচিয়েলি এটা কথা মন কৰিব যে উইক হেল্থ প'ৰ শ্লিপ উইক হেল্থ মানে শৰীৰটো ইমান ভাল নহয় প'ৰ শ্লিপ আপোনাৰ ৰাতি টোপনি ভাল হোৱা নাই ডেফিনেটলি জুবিনদাৰ যোৱাকাল তাৰ আগৰ দিনা ৰাতি যিহেতু তেওঁ পাৰ্টি কৰিছিলে কিন্তু তেওঁৰ শ্লিপটো ডেফিনেটলি ভাল হোৱা নাই আৰু সিজাৰ হিষ্ট্ৰী ডেফিনেটলি জুবিনদাৰ সিজাৰ হিষ্ট্ৰী আছিলে গতিকে এইবিলাক সকলো কথা সামৰি যদি আমি চাওঁ তেনেহ'লে তেওঁলোকে জানি বুজি এই কথাটো কৰিছিলে আৰু কফি বিয়েৰ উইথ পৰ্ক জুবিনদাৰ কাৰণে একেবাৰে এইটো এটা তেওঁলোকে মিশ্ৰণ কৰি জুবিনদাক একেবাৰে এইটো পানীত ডুবাই কেনে এই ঘটনাটো কৰা যেন লাগিছে গতিকে ইয়াৰ সঠিক বিচাৰ হ'ব লাগিব গতিকে এইটো এটা সম্পূৰ্ণ মানে চিষ্টেমেটিকেল মাৰ্ডাৰ হয় গতিকে জুবিনদাক সম্পূৰ্ণ ইউজ কৰা হৈছে আৰু আমি দেখিছোঁ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াৰ কেনেকুৱা ধৰণৰ সম্পত্তি জুবিনদাৰে ইমান সম্পত্তি তেওঁ তাই কিন্তু কৰোৰ টকাৰ সম্পত্তি ঘটি ল'লে জুবিনদাক ইউজ কৰি বিজনেছ কৰি আৰু শ্যাম কানু মহন্তৰ কথাটো সকলোৱে গম পাইছে অলৰেডি মহন্তৰ শ্যাম কানু মহন্তৰ সম্পত্তি দেখিলে হয়তো সকলোৰে হতভম্ব হৈ যাব গতিকে আমি সেইবিলাক কথা কাৰো সম্পত্তিৰ কথা আলোচনা নকৰোঁ আমাক লাগে উচিত তদন্ত আমাক লাগে জুবিনদাৰ হত্যাকাৰীৰ তদন্ত আৰু আমাক লাগে জুবিনদাৰ হত্যাকাৰীক আমাক অসমত লাগে চিধা কথা এইটো আৰু যদি হিমন্ত বিশ্ব শৰ্মাই এই কামখিনি যদি নিজে কৰিব নোৱাৰে তেনেহ'লে আমি আমাৰ অসমবাসী আমি নিজৰ সিদ্ধান্ত ল'ম আৰু আমি নিজৰ কাম আমি নিজে কৰিম সেই তাৰ কাৰণে চৰকাৰো প্ৰস্তুত থকাটো দৰকাৰ